যাওয়ার আগে কিন্তু আগে যোগাযোগ করে দিবা আস্তাকে লাগিয়ে এরপরে আধার কার্ডের মানুষ থাকবো না আর কারণটো কওকচোন একচুয়ালি আমার গোটেই অসমত এনেকুৱা আসাম স্টেট এইডছ কন্ট্রোল সোসাইটি আন্ডার দ্য গাইডেন্স অফ মিনিস্ট্রি অফ হেলথ এন্ড ফেমিলি ওয়েলফেয়ার গোটেই অসমত 10খন ডিস্ট্রিক্ট এনেকুৱা লোৱা হৈছে যতে আমাৰ এই আইইসি কেম্পেইনটো ইনফরমেশন এডুকেশন এন্ড কমিউনিকেশন প্রোগ্রামটো 10টা ঠাইত লোৱা হৈছে ডিস্ট্রিক্টত আর এনেকুৱা প্রত্যেক ডিস্ট্রিক্টত আমি 100 মান ভিলেজত যাম গৈ মানুহক এনেকুৱা HIV ভাইরাস সিফিলিস ভাইরাস হেপাটাইটিস তার পিছত আজি আমার দিনত আমি নেশামুক্ত অভিযান চলাই আছে তো এই নেশামুক্ত অভিযানের অন্তর্গত আমি জানো যে আমার এইডছ কন্ট্রোল সোসাইটির আন্ডারত OST সেন্টার আছে এইবিলাকত যে গোটেই ইনফরমেশনটো মানুহৰ কমিউনিটিৰ ওচৰতে গৈ আর তেখেতক ইনফর্ম করা তেখেতক এওয়ার করা আর এওয়ার কৰি যিমান মানুহে দুখীয়া হৈছে বা যিমান মানুহে এনেকুৱা আজি এইটোৰ কাৰণে প্ৰব্লেমত আছে পৰিয়াল প্ৰব্লেমত আছে তাক সবকে আমি যদি টেস্টিংৰ মাধ্যমে তাক ট্রিটমেন্টৰ আওতাত আনিব পাৰোঁ সেইটো হ'ব আমাৰ এই আইইসি কেম্পেইনৰ মেজৰ সাকসেস আমাৰ হেতু আমাৰ গুৱাহাটীত আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো অন 12 আগষ্ট এইটো ইনগ্ৰেশ্যন হৈছে সেম এনেকুৱা আমাৰ কৰিমগঞ্জতো ইনগ্ৰেশ্যন হৈছে অন 12 আগষ্ট তো আমি গোটেই 100 দিনৰ এই প্ৰগ্ৰামটো আমাৰ 100টা ভিলেজত প্ৰগ্ৰাম চলিব 60 ডেজৰ এই কেম্পেইন আমাৰ সবতে যাব মানুহক এওয়াৰ কৰাৰ কাৰণে মানুহে যাতে এওয়াৰ হৈ টেস্টিং কৰে মানুহে যাতে এওয়াৰ হৈ আৰু ইনজেক্টেড ড্ৰাগ ইউজৰ পৰা বঞ্চিত থাকি আমাৰ যদি কোনবা এনেকুৱা আছে যাক আমি শিলচৰ কৰিমগঞ্জ সিভিল হস্পিটেলত আমাৰ OST সেন্টার আছে তাতে যদি আমি লৈ আহিব পাৰো তাক ভাল কৰাৰ কাৰণে তাক নেশামুক্ত জীৱন যাপনৰ কাৰণে আমি এওয়াৰ কৰিব কাৰণে আমাৰ এই আইইসি কেম্পেইন এই কেম্পেইনৰ জৰিয়তে আমি মানুহক এওয়াৰ আপোনালোকৰ এই এৱাৰনেছ কেম্পেইনটো কেইদিনলৈকে হ'ব এইটো 60 ডেজ চলিব 100 ভিলেজ টাচ কৰিব মোৰ কৰিমগঞ্জ যিটো আমাৰ এই সুৰপ্ৰসাদ ছাৰে কৈছে যোৱা 12 তাৰিখ গোটেই অসমৰ লগত মোৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মোৰ ডেপুটি কমিশনাৰ ছাৰে আমাৰ গোটেই কিফল ডিষ্ট্ৰিক্ট অফিচিয়েল এইটো উদ্বোধন কৰিছে তাত গোটেই মোৰ কৰিমগঞ্জৰ NSS টিম আৰু মোৰ NCC টিম বাকী সকলোবিলাক আছিলোঁ আৰু SHGৰ মানুহ আছিলোঁ তো এইটো মই ছাকচেছ কৰাৰ কাৰণে মোৰ মানে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যিটো মোৰ আসাম ষ্টেট এইডছ কন্ট্রোল সোসাইটি অফিচাৰ যি আছে যিটো ডক্টর BK সরকার তার লিডারশিপত আৰু মোৰ দেশবন্ধু ক্লাব KNGৰ লগত লৈ মই গোটা ডিষ্ট্ৰিক্টত কাম কৰিছোঁ মোক সহায় কৰিছে মোৰ ICDC PPCC আৰু মোৰ এইডছ কন্ট্রোল সোসাইটি আসাম তো মই আজি এই মিটিঙৰ জৰিয়তে গোটেই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ মানুহক মই এপিল কৰিম মোৰ আজিলৈ 4 দিনৰ প্ৰগ্ৰাম হৈছে প্ৰতিদিন মই ফাৰ্ষ্টত 3 দিন মই 3টা প্ৰগ্ৰাম কৰিছোঁ আজিলৈকে মই 2টা প্ৰগ্ৰাম কৰি আছোঁ ডেইলি 2টা প্ৰগ্ৰাম হ'ব তো ইয়াত কাম একেই যে মানুহক ৰাইজক মই এৱাৰ্ড কৰিম টু নো এবাউট দ্য HIV ভাইৰাছ এইডছ আৰু STI যিটো আছে STI বা মোৰ আৰু যি PPCTৰ লগত মিলি যিটো মানে সহায় কৰিব লাগে আৰু এটা কৈছে OST চেণ্টাৰ মোৰ ইয়াত এটা কথা আছে যিবিলাকৰ আইডি ইনজেক্টেড ড্ৰাগছ ইউজাৰ যিবিলাক আছে সেইবিলাকেতো এটা নেশাৰ কাৰণে ড্ৰাগছ লৈ থাকে কিন্তু যিটো আমাৰ ছাৰে কৈছে মোৰ প্ৰফেছৰে কৈছে মোৰ কৰিব যে মই বহুত চেষ্টা কৰি সকলো লৈ মিলি চেষ্টা কৰি আগতে শিলচৰ আছিলে তো শিলচৰ যোৱাৰ প্ৰব্লেম আছিল এতিয়া একো ভয় নাপাব এতিয়া যিজন ড্ৰাগছ লৈ থাকে তাক ড্ৰাগছ ল'ব নালাগে কৰিমগঞ্জ চিভিল হস্পিটেলত এটা মেডিচিন গভৰ্ণমেণ্টে দিছে যিটো মান্থলি মেডিচিন কিনিবৰ কাৰণে আপোনাৰ 8,500 লাগিব কিন্তু গভৰ্ণমেণ্টে ফ্ৰী দি আছে কিন্তু ইটাৰ কাৰণে আপুনি মোৰ দেশবন্ধু ক্লাবৰ লগ কৰিব লাগিব ICDC আৰু মোৰ PPCC লগ কৰিব লাগিব মই গোটেই প্ৰচেছ কৰিম যি মোৰ ভাইবিলাকে ইনজেক্টিং ড্ৰাগছ লৈছে ল'ব লাগে সেই মাথাটো যেতিয়া নালয় তেৰ মাজত বেয়া হৈ যায় মোৰ ইয়াত মেডিচিন আছে ড্ৰাগছ ল'ব নালাগে এই মেডিচিন তাক ফ্ৰী দি আছোঁ মই ইয়াত মোৰ লগত লগ কৰিলে মই তাক ৰেজিষ্টাৰ কৰিম ৰেজিষ্টাৰ কৰি গোটেই মান্থলি যিবিলাক মেডিচিন লাগে মই ফ্ৰী দি দিম তেতিয়া ড্ৰাগছ ল'ব নালাগে গতিকে আজিৰ মিটিঙৰ জৰিয়তে মই এই এলেকাৰ মানুহক ৰিকুৱেষ্ট কৰিছোঁ যিটো মই নলেণ্ড দেশবন্ধু ক্লাব বা মোৰ PPCTC মই ICDC আসাম ষ্টেট এইডছ সোসাইটিৰ সাকসেস কৰিব নোৱাৰে যদি মোৰ কমন ৰাইজ আপোনালোক আগবাঢ়ি নাহে মই কেনেকৈ সাকসেস কৰিম গতিকে মই আজি ৰিকুৱেষ্ট কৰিম যে আপুনি আগবাঢ়ি আহক সমাজৰ ভালৰ কাৰণে সমাজকে ড্ৰাগছ মুক্ত এইডছ মুক্ত আমরা যেনেকৈ কৰিব পাৰি তাৰ জন্য আজি মই সকলোৱে কমিটমেণ্ট ল'ব থ্যাংক ইউ মিনিষ্ট্রি অফ হেলথ এন্ড ফেমিলি ওয়েলফেয়ার গভর্নমেন্ট অফ আসাম বিশেষকৈ এইডছ কন্ট্রোল সোসাইটি কৰিমগঞ্জ আৰু দেশবন্ধু ক্লাবৰ বিশেষকৈ উদ্যোগত
আকবৰপুৰৰ ছবিগঞ্জ বজাৰত ৱাৰ্ড মেম্বাৰো আছে আমাৰ বিশেষকৈ আতিফ আলী সাহেব, আলতাফ হুছেইন, জুবেৰ আহমেদ শ্ব গোটেইকেইজনে ইয়াত সহায় কৰিছে আৰু চৰকাৰৰ যি অৱস্থান, চৰকাৰৰ যে সুযোগ সুবিধা সেইটো ল'বৰ কাৰণে আগলৈকে জনসাধাৰণৰ তাত ৰাইজে জনোৱাই নাই, আজি যে জানিব পাৰিলেহেঁতেন। সেইকাৰণে আমি সংশ্লিষ্ট বিভাগৰ কৰ্মকৰ্তাসকলক আমাদের এই এরিয়ার ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ দেশবন্ধু ক্লাব, এইডছ কন্ট্রোল সোসাইটি আৰু আজিৰ যি আমাদের ডক্টর যি রিসোর্স পার্সন হিসাবে সরকারের ফালৰ পৰা উপস্থিত হয়েছিল, এখেতৰো সুস্বাস্থ্য দীর্ঘজীবন কামনা কৰি ধন্যবাদ জনাই আমার বক্তব্যটো সামৰি মাৰিলোঁ।